ডিসকাস কৰিম এছ টপিক খুব ইম্পৰ্টেণ্ট টপিকছ আৰু এক্সামত সচৰাচৰ ইয়াৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় আৰু আমি ইয়াৰ যিমানকেইটা কুৱেশ্যন সলিউশ্যন কৰিম গোটেইকেইটা কুৱেশ্যন শ্বৰ্ট ট্ৰিক ইউজ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ লগে লগে বুজিবলৈ চেষ্টা কৰিব। হেল্ল' ফ্ৰেণ্ডছ, মই হৈছোঁ দুলাল আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আপুনিও অসম পুলিচ AB, UB, APRO, ফায়াৰমেন ইমাৰ্জেঞ্চি, APF, ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে নেকি? যদি প্ৰিপাৰেশ্যন কৰি আছে তো সকলোৱে জানে যে সেইটো কি হয়, আপোনালোকৰ 4টা ছেকশ্যনত কুৱেশ্যন আহে, মেথছ, ৰিজনিং, ইংলিছ গ্ৰামাৰ আৰু GKGS। তো তাৰ কাৰণে আমি আপোনালোকৰ আগত এখন কোৰ্চ লঞ্চ কৰিবলৈ গৈ আছোঁ। কোৰ্চটো কেনেকুৱা ধৰণৰ? সেইটো কোৰ্চটো হ'ব হেণ্ড ৰাইটিং নোটছ। যিমানখিনি টপিকছ আছে, চিলেবাছ আছে, আমি আপোনালোকক নোটছ প্ৰভাইড কৰি দিম, হেণ্ড ৰাইটিং নোটছ, যাৰ মূল্য মাত্ৰ 249 টকা, মাত্ৰ 249 টকা। যদি আপুনি 249 টকাৰে আমাৰ কোৰ্চটো বাই কৰে তেতিয়াহ'লে আমি আপোনাক আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰাই দিম আৰু আপোনালোক তাতে ডেইলি PDF পাই থাকিব। আৰু আমাৰ নোট যদি আপুনি এবাৰ পঢ়ে আপোনালোকে চাব যিকোনো এক্সাম আপোনালোকে ক্ৰেক কৰিবলৈ সক্ষম হ'ব 99.1%। কাৰণ আমি সেইবিলাক বস্তু আপোনালোকক প্ৰভাইড কৰিম যিবিলাক বস্তু এক্সাম অৰিয়েণ্টেড হয়, এক্সামত আহে, মোৰ জাষ্ট ৰিপিটেড হৈ থাকে। চ' MCQ হওক, প্ৰিভিয়াছ কুৱেশ্যন হওক, টপিক ৱাইজ হওক, গোটেইখিনি আমি আপোনালোকক প্ৰেক্টিছ কৰাম। চ' যদি আপুনি আমাৰ কোৰ্চটোত বাই কৰিব বিচাৰে তেতিয়াহ'লে মাত্ৰ 249 টকা পেড কৰিব লাগিব। তো আপুনি বাই কৰিব বিচাৰিলে আপুনি মোক মেছেজ কৰিব, মই আপোনাক জনাই দিম। আছে ৰাম, শ্যাম আৰু মোহনৰ বয়সৰ অনুপাত 3:5:7। যদি ৰাম আৰু মোহনৰ বয়সৰ যোগফল 80 বছৰ হয়, মানে 80 বছৰ হয়, তেন্তে শ্যামৰ বয়স কিমান? কুৱেশ্যনটোত আমি প্ৰথমতে বুজিব লাগিব একচুৱেলি কুৱেশ্যনটোত কি দিয়া আছে, কি কৈছে আৰু কি ওলাব লাগে। এইখিনি বুজি পালে আমাৰ উত্তৰটো ওলাই যাব। প্ৰথমতে আমি চাওঁ ৰাম আছে, শ্যাম আছে আৰু আপোনাৰ কোন আছে? শ্যাম আছে আৰু আপোনাৰ মোহন আছে। তিনিজন ব্যক্তি আছে, তিনিজন ব্যক্তিৰ কি আছে? অনুপাত দিয়া আছে 3:5:7। এই তিনিজনৰ এই তিনিটা অনুপাত দিয়া আছে। তাৰপিছত কি কৈছে? এইখিনি তিনিজনৰ অনুপাত দিয়া আছে, প্ৰথমটো ষ্টেপ এইটো। তাৰপিছত কি কৈছে? যদি ৰাম আৰু মোহনৰ বয়সৰ যোগফল, কাৰ বুলি কৈছে? ৰাম আৰু কাৰ কথা কৈছে? ৰাম আৰু মোহনৰ বয়সৰ যোগফলৰ কথা কৈছে। আমি জানো ৰাম আৰু মোহনৰ কিমান আছে? 3:7, মানে ৰামৰ আছে 3 আৰু মোহনৰ আছে 7। তো এই দুজনৰ কি বয়সৰ যোগফল বুলি কৈছে, যোগ কৈছে কাৰণে আমি যোগ কৰিলো। বয়সৰ যোগফল কিমান আছে? 80 আছে, মানে 80 আছে। আমি যদি এই দুটা যোগ কৰি দিওঁ কিমান ওলাব? 10। আমি এটা x ধৰি ললো, ইয়াতে কিমান আছে? 80 আছে। নিশ্চয় তাই x ৰ মান যদি ওলাও, এই 0 কেনসেল কৰিব পাৰো। একেৰে যদি আমি 8 হৰণ দিওঁ কিমান বাৰ যাব? 8 বাৰ যাব। তো x ৰ মান কিমান ওলাল? 8 ওলাল। এতিয়া আমাৰ কুৱেশ্যনটোত কি কৈছিল? তেন্তে শ্যামৰ বয়স কিমান? তো শ্যামৰ অনুপাত কিমান আছিল? শ্যামৰ অনুপাত আছিল 5। আপুনি যদি 5 ৰ লগত 8 পূৰণ কৰি দিয়ে কিমান ওলাব? 40 ওলাব। তো শ্যামৰ বয়স কিমান আছিল? 5 বছৰ আছিল। নিশ্চয় কথাটো বুজি পালে। সো শ্যামৰ আছিল 5 বছৰ। তো প্ৰথমতে আপুনি কি কৰিব? প্ৰথমতে এই যি তিনিটা অনুপাত আছে এই তিনিটা অনুপাত যোগ কৰিব। 3 5 কিমান? নাই, তিনিটা অনুপাত দি আছে, তিনিটা যোগ নকৰিব কাৰণ দুজনৰহে যোগফল দিছে। যদি কুৱেশ্যনটো তিনিটা যোগফল দিলা হয় তেতিয়া তিনিটা দিলে হয়। যেহেতু কুৱেশ্যনটোত কি কৈছে আপুনি সহজত কেনেকৈ কৰিব চাওক। যেহেতু ৰাম, শ্যাম, মোহনৰ তিনিটা অনুপাত দি আছে, 3:5:7 দিয়া আছে, এইখিনি দিয়া আছে। তাৰপিছত কি কৈছে? ৰাম আৰু মোহনৰ বয়সৰ যোগফল। ৰামৰ অনুপাত আছে 3 আৰু মোহনৰ অনুপাত আছে 7। এই দুটা যোগ কৰিলে কিমান ওলায়? 10 ওলায়। তো 10 বছৰ হ'ল। যদি 10 বছৰ হয়, 10 বছৰৰ যোগফল কিমান দিছে? 80 দিছে। তো 80। আমি যদি ইয়াৰ 1 বছৰ ওলাব তো কিমান বাৰ যাব? 0 কেনসেল, 8 বাৰ ওলাব। তো 8 বাৰ ওলাল। এতিয়া কাৰ বয়স ওলাব কৈছে? শ্যাম। তো শ্যামৰ অনুপাত কিমান আছে? 5 আছে। 8 5 গুণ কিমান? 8 5 গুণ হৈছে আপোনাৰ 40। নিশ্চয় বুজি পালে। যদি এইটো বুজা নাই, নেক্সট আপুনি সেই কুৱেশ্যন দ্বিতীয় নম্বৰটো বুজিবলৈ ট্ৰাই কৰিব। কুৱেশ্যনটো দিয়া আছে PQ আৰু R ৰ বয়সৰ অনুপাত 4:3:2। যদি P আৰু Q ৰ বয়সৰ যোগফল 35 বছৰ হয় তেন্তে R ৰ বয়স কিমান হ'ব? মই দ্বিতীয় নম্বৰ সলিউশনটো আপুনি চাব কেনেকৈ সহজত কৰিম চাব আপুনি। ইয়াতে দিয়া আছে PQR, PQ আৰু কি দিয়া আছে? R ৰ। এই তিনিটা অনুপাত কিমান দিয়া আছে? 4:3 আপোনাৰ কি দিয়া আছে? 2 দিয়া আছে। এটা কি কৈছে? P আৰু Q ৰ বয়সৰ যোগফল। কাৰ কথা কৈছে? P আৰু Q ৰ বয়সৰ যোগফল। তো PQ কথা কৈছে, P আৰু Q ৰ মান কিমান আছে? 4 আৰু 3 আছে।
আপোনাৰ কি ওলাব কৈছে যোগফল কৈছে আমি যদি পি কিউৰ যোগফল কৈছে তেতিয়াহ'লে 4 আৰু 3 যোগ কৰিলে কিমান ওলাব 7 ওলাব এতিয়া 7 ওলাব যেটো 7 ওলাই এই পি কিউ বৰ্গৰ যোগফল আপুনি কি কৈছে 35 বছৰ আৰু এই দুটা যোগ কৰিলে কিমান ওলাই 7 তো হাতে দি আমি 35 ঘৰত দিম এটা আপুনি x এর মান ধৰিলেও পাৰে আমি যদি x এর মান ধৰিলেও 7 5 গুণ কিমান 35 তো 5 বছর ওলাল x এর মান 5 ওলাল এটা কাট ওলাব দিছে আর দিছে আর অনুপাত কিমান আর অনুপাত আছে 2 আপুনি 5 লগে যদি 2 পূরণ করে 5 দুগুণা 10 তথাপি যদি বুজা নাই মই আকৌ এবাৰ কৰি দিছো সব যেহেতু কোশ্চেনটো কৈছিল পি কিউ আর অনুপাত কি আছে পি কিউ আর অনুপাত আছে আপোনাৰ দি আছে 4:3:2 এই তিনটা অনুপাত দি আছে তাৰ পিছত কি কৈছে পি আৰু কিউৰ বয়সৰ যোগফল দিছে পি কিউৰ বয়সৰ অনুপাত কিমান আছিল 4:3 এই দুটা বয়সৰ যোগফল কিমান দিয়া আছে বুলি কৈছে 35 দিয়া আছে তো আমি এটা 35 লিখিলো আমি এটা যোগ দিম কিয় কাৰণ যোগফল বুলি কৈছে তো 4 3 যোগ করলে কিমান হয় 7 হয় এটা আমাদের কিমান দি আছে 35 বছর তো আমি এটা x ধৰি ললো তো x এর মান যদি আমি উলাও চাও আমি হাতেৰে মাটি 35 কিমানৰ কাটিব পাৰো আমি যদি 7 5 গুণ 35 আৰু কার কথা ওলাব কৈছে এ আৰৰ কথা কৈছে আর অনুপাত কিমান আর অনুপাত হৈছে 2 তাহলে 5 দুগুণে কিমান ওলাল 10 ওলাল তো ইয়াৰ উত্তৰটো হ'ব 10 ইয়াৰ উত্তৰটো হ'ব 40 ঠিক আছে নিশ্চয় বুঝি পাইছে এটা যদি আপনি আমার কোর্সটো বাই কৰা নাই অতি সোনকালে আমার কোর্সটো বাই কৰি লব ধন্যবাদ